এবাৰ পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ে আগবঢ়াইছে ডাঙৰ মন্তব্য যিসকলে বাধা দিব সেয়া কোনো ব্যক্তিয়ে হওক বা সেয়া কোনো দল সংগঠনেই হওক মুঠৰ ওপৰত কঠোৰ শাস্তিৰ সন্মুখীন হ'বলৈ গৈ আছে এবাৰ পথৰ কুকুৰক লৈ আহি পৰিছে ডাঙৰ সিদ্ধান্তৰ কথা যিহেতু ৰাজ্যত বা প্ৰতিখন দেশত বিশেষকৈ ভাৰতত বৃদ্ধি পাইছে জলাতংক ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা আৰু সেইবাবে এবাৰ কুকুৰক ৰাস্তাত ঘূৰি ফুৰা কুকুৰক উঠাই লৈ যোৱাৰ সিদ্ধান্ত কৰিছে পৌৰ নিগমে সেই বিশেষ কাৰ্যক বাধা দিয়া দল বা সংগঠন বা ব্যক্তিয়ে সন্মুখীন হ'ব কঠোৰ শাস্তিৰ কুকুৰক লৈ আহি পৰিছে উচ্চতম ন্যায়ালয়ৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য এবাৰ পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাধা দিয়া ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা যেহেতু দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জলাতংক ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা আমি আসলতে বিভিন্ন সময় বাতৰি পৰিৱেশন কৰোঁ বা সামাজিক মাধ্যমতো কুকুৰে ভয়ংকৰ আক্ৰমণৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু এই সময়ছোৱাত এতিয়া দিল্লী NCR আৰু ৰাজপথত শীঘ্ৰে শূন্য হৈ পৰিব কুকুৰ পথৰ কুকুৰক দেখিলে উঠাই লৈ যাব পৌৰ নিগমে আৰু স্থায়ীভাৱে সকলো পথৰ কুকুৰক আশ্ৰয়গৃহলৈ স্থানান্তৰ কৰা হ'ব এই কঠোৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় যেহেতু আমি বাৰে বাৰে কৈছোঁ যে দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জলাতংক ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু সেইবাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয় কুকুৰৰ আক্ৰমণৰ পৰা হাৰি যোৱা নাই শিশুৰ পৰা বৃদ্ধ কেৱল এয়াই নহয় কুকুৰৰ আক্ৰমণত মৃত্যুকো সাৱটি লৈছে বহুতে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে বৃহৎ নিৰ্দেশনা জাৰি কৰিছে দিল্লী চৰকাৰৰ বাবে দিল্লী NCRৰ সকলো পথৰ কুকুৰক আৱাসিক অঞ্চলৰ পৰা আঁতৰাই নিব লাগিব বুলি কৈছে লগতে এই কামত বাধা দিয়া যিকোনো সংগঠনে কঠোৰতম ব্যৱস্থাৰ সন্মুখীন হ'ব বুলিও উল্লেখ কৰিছে উচ্চতম ন্যায়ালয় আৰু লগতে ক'ব লাগিব যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক পালন কৰাৰ ক্ষেত্ৰত দিল্লী চৰকাৰ সাজু হৈছে শীঘ্ৰেই নিৰ্দেশনা কাৰ্যকৰীকৰণ কৰিব বুলিও দিল্লী চৰকাৰে ন্যায়ালয়ক জানিবলৈ দিয়ে পথৰ কুকুৰৰ আক্ৰমণৰ পিছত জলাতংক ৰোগত মৃত্যু হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে আৰু এই ধৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ JB পাৰ্দিৱালা আৰু ন্যায়াধীশ R মহাদেৱনৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিছিল তাৰ পাছতেই কৈছে যে কোন ধৰণৰ সংগঠনৰ বা কুকুৰ প্ৰেমীৰ আবেদন তেওঁলোকে গ্ৰহণ নকৰে তেওঁলোকে মাত্ৰ কেৱল কেন্দ্ৰৰ যদি কিবা আপত্তি বা অভিযোগ আহে সেই কথাতহে দৃষ্টিগোচৰ কৰিব বুলি কৈছে লগতে দিল্লী পৌৰ নিগমৰ চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষ অৰ্থাৎ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ৰাজধানীৰ চহৰ দিল্লীত সৰ্বমুঠ 49 জন লোক জলাতংক ৰোগৰ চিকাৰ হোৱা বুলি সংবাদ সংস্থা PTIক প্ৰকাশ পাইছিলে আৰু এই সময়ছোৱাতে সৰ্বমুঠ 35,198টা কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছিলে এই কথা জানিলে আপুনি আচৰিত হ'ব যে কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগত আক্ৰান্ত হৈ বিশ্বত প্ৰায় 60 লাখ লোকে প্ৰতি বছৰে প্ৰাণ হেৰুৱায় আৰু WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ইয়াৰ 36% লোকেই ভাৰতৰ সেইবাবে এতিয়া ৰাস্তাৰ কুকুৰৰ ওপৰত নিষেধাজ্ঞা আহি পৰিছে ৰাস্তাৰ কুকুৰ দেখাৰ মাত্ৰকে দিল্লীৰ ৰাজপথত লৈ যাব পৌৰ নিগমে আৰু সেই কাৰ্যক বাধা দিয়াৰ মাত্ৰকে সেই ব্যক্তি বা সংগঠন বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা মুঠৰ ওপৰত পথৰ কুকুৰক লৈ আহি গৈছে উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্তৰ কথা